দুদিনমানৰ পৰা এটা প্ৰব্লেম পাই আছিলোঁ মানে কিবা পেচাবটো জ্বলা পৰা নিচিনা কৰি আছিলে তাৰপিছত আমাৰ পূজা দিনাখনৰ পৰাই মই মানে কিবা বোলে ইউৰিন ইনফেকশ্যনৰ কিবা হৈছে বুলি ভাবিছিলোঁ তাৰপিছতে আজি ৰাতিপুৱা যেতিয়া মই পানী খালোঁ এইকেইদিন মই যথেষ্ট পৰিমাণে পানী খাই আছোঁ আৰু আজি মানে সেই যেতিয়া মোক ষ্ট'ন ওলাইছিলে সেই তেনেকুৱা ষ্ট'ন মানে যেন ষ্ট'ন ওলাই গৈছে মই নিজে ফিল কৰিছোঁ আৰু তাৰপিছৰ পৰা সেই প্ৰব্লেমটো পোৱা নাই মানে হয়তো ওলাই গ'ল চাগে গতিকে মানে মই গম নোপোৱাকৈ ভিতৰি কিডনিত ষ্ট'ন ফৰ্ম হৈছিল চাগে আৰু পানী অলপমান এইকেইদিন অকণ বেছিকৈ খোৱাৰ কাৰণে চাগে ওলাই গ'ল মানে ভাবি বৰ ভয় লগা বস্তু এটা আৰু মানে ডক্টৰে যেতিয়াই কৈছিলে যে যেতিয়া অপাৰেশ্যন হৈছিলে তেতিয়াই কৈছিলে যে এবাৰ হ'ল মানে কি হৈ থাকিব গতিকে ভাবোঁ সদায় পানী বেছি খাম বুলি কিন্তু কথা সেইকেইটাই হয় আকৌ পাহৰি যাওঁগৈ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ দাড়ি চুলি কটাই দিলোঁ আৰু চুলি কটাৰ সময়ত আজি মানে কেতিয়াবা আজি ভাবিছোঁ দেই মনতে যে নিজৰ একদম বাধ্য ছাত্ৰ নিচিনা লাগে বাধ্য ছাত্ৰ মানে কি আৰু সেই ধৰি লওক বাওঁফালে মুখখন ৰাখি থ'বলৈ দিলে বাওঁফালে সোঁফালে ৰাখি থ'বলৈ দিলে সোঁফালে মানে সেই সৰুতেও তেনেকৈ আছিলোঁ এতিয়াও তেনেকৈ আছোঁ আৰু তেনেকৈ থাকিব লাগিব চাগে দিন আহি গ'ল আৰু গৰমত এনেকৈ বাইক চলালে ৰাস্তাত গছৰ তলত ৰোৱা দিন আহি গ'ল আৰু ইহঁতকেইটা চাওকচোন সিহঁতকো মানে এতিয়া ছাঁৰ প্ৰয়োজন হৈছে এই গছজোপাই বহুত ছাঁ দিয়ে আহোঁতে যাওঁতে এই গছজোপা খালি মানে এটাই টেনশ্যন আৰু ৰাস্তা চাস্তা কেতিয়াবা বহলালে কটা নগ'লেই হ'ল আৰু এইবিলাক চাই দুইফালে ইমান গছ আছে যদি কেতিয়াবা ৰাস্তা শুনিয়ে আছোঁ এইটো ৰাস্তা বহল হ'ব বুলি তেতিয়া চাগে কিমান গছ কটা যাব সেইটো ভাবিলে বেয়া লাগি যায় আৰু ঘৰ আহি পাই পেলাই এতিয়া গাটো ধুই আহিলোঁ গোঁসাই ঘৰৰ পৰা আহোঁগৈ আৰু যিহেতু ক'তো যোৱা নাই গতিকে মানে এনেকৈ দেখাই পেলাই ভিডিঅ'টো বনাব লাগিব আৰু এতিয়া যাবলৈ ওলাইছোঁ তাৰমানে এই আমাৰ হেৰি আগতে পূজা পাতা এই ঘৰত কেইবাটাও আছিলে গতিকে মানে এই ঘৰখিনি এতিয়া গছৰ তলত থৈ আহোঁগৈ গাড়ীখন উলিয়াই ল'লোঁ আৰু ইয়াতে মানে গোটেইখিনি লৈ লৈছোঁ নহ'লে আকৌ এটা মানুহ পাবলৈ দিগদাৰ ইয়াতে গছৰ তলত আমাৰ শিৱ মন্দিৰৰ ওচৰত গছৰ তলতে এনেকৈ দিলোঁ চাকি গছ জ্বলাব লাগিছে কিন্তু বতাহ বহুত এয়া হ'ল আমাৰ মন্দিৰৰ পৰিৱেশটো কি ধুনীয়াকৈ কুলি মাটি আছে গছজোপা পাত আহিলে ভাল লাগিব আৰু বজাৰলৈ আহিলোঁ এইটো ছিজনৰ প্ৰথম ডাঙৰ বৰষুণ দিছে চাওক কেনেকুৱা বৰষুণ দিছে মানে ৰাস্তাত ৰ'ব লগা হৈ গৈছে টিঙৰ তলত